study board. Please subscribe and share my channel. এইবাৰ question number 31 লৈছো যে এপাহ সম্পূৰ্ণ ফুলৰ দীৰ্ঘছেদৰ চিহ্নিত চিত্ৰ অঙ্কন কৰা। ইয়াত 3 মাৰ্কস আহিছে। আমি ইয়াৰ উত্তৰটো এপাহ ফুল আঁকি এনেকৈ দিব পাৰো। চিত্ৰটো এনেকৈ আঁকিব লাগিব। ইষ্টিকেশৰৰ তিনিটা অংশ দেখুৱাব লাগিব। গৰ্ভমুণ্ড, গৰ্ভদণ্ড, গৰ্ভাশয়। ঠিক সেইদৰে পুংকেশৰৰ দুইটা অংশ দেখুৱাব লাগিব। পৰাগধানী আৰু পুংদণ্ড। আৰু ফুলপাহৰ অন্যান্য অংশ যেনেকৈ বেটুপাত, পাহি বা দল এইবোৰ দেখুৱাব লাগিব। কিন্তু চিত্ৰটো আঁকোতে কাঠ পেন্সিলেৰে এনেকৈ আঁকি বহুত বেছি সময় খৰচ কৰিব নালাগে, জাষ্ট আঁকিলেই হ'ল। এইবাৰ কুৱেশ্যন নাম্বাৰ 32 লৈছোঁ। এটা নিউমাৰিকেল প্ৰব্লেম আহিছে যে 20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26 ওহম। যদি তাঁৰডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান? এইটোত 3 মাৰ্কস আহিছে। আমি উত্তৰটো এনেকৈ কৰিব পাৰোঁ, এইটো সমাধান এনেকৈ কৰিব পাৰোঁ যে প্ৰথমতে ইয়াত কিহৰ মান দিয়া আছে, কি ভেলু দিয়া আছে আমি সেইখিনি লিখি লৈছোঁ। যে দিয়া আছে তাঁৰডালৰ ৰোধ R = 26 ওহম, এইটো ৰোধ দিয়া আছে 26 ওহম। তাৰপিছত তাঁৰডালৰ দৈৰ্ঘ্য L = 1 মিটাৰ, এইটো দিয়া আছে 1 মিটাৰ দৈৰ্ঘ্যৰ তাঁৰ। তাৰপিছত তাঁৰডালৰ ব্যাস D, এইটো ব্যাস দিয়া আছে 0.3 মিলিমিটাৰ, এইটো আমি লিখিছোঁ ব্যাস D = 0.3 মিলিমিটাৰ। কিন্তু আমি এতিয়া একককেইটা চাব লাগিব। আমাৰ এই এককবিলাক এইটো 1 মিটাৰ SI এককত আছে, এইটো ওহম SI এককত আছে। এই মিলিমিটাৰটো SI একক নহয়, গতিকে আমি ইয়াক মিটাৰলৈ লৈ যাব লাগিব। এইটো যিহেতু মিটাৰত আছে, SI এককত আছে, এইটো আমি SI এককলৈ কনভাৰ্ট কৰিব লাগিব, সলনি কৰিব লাগিব। সেয়ে প্ৰথমতে কি কৰিছোঁ, মিলিমিটাৰক চেণ্টিমিটাৰলৈ এইটো কনভাৰ্ট কৰিছোঁ। মিলিমিটাৰক একেবাৰতে মিটাৰলৈ কনভাৰ্ট কৰা নাই, সলনি কৰা নাই। প্ৰথমতে কি কৰিছোঁ, মিলিমিটাৰটোক চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰি লৈছোঁ। আমি জানো 10 মিলিমিটাৰ = 1 চেণ্টিমিটাৰ, মানে 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ থাকে। সেইকাৰণে এই মিলিমিটাৰটোক 0.3 মিলিমিটাৰক আমি 10 দি ডিভাইড কৰিছোঁ, হৰণ কৰিছোঁ 10 দি। তেতিয়া আমি পাই গ'লোঁ 0.03 চেণ্টিমিটাৰ। মিলিমিটাৰটো চেণ্টিমিটাৰলৈ কনভাৰ্ট হ'ল। এতিয়া নেক্সট ষ্টেপত চেণ্টিমিটাৰটোক আমি মিটাৰলৈ কনভাৰ্ট কৰিম। আমি জানো 100 চেণ্টিমিটাৰ = 1 মিটাৰ, অৰ্থাৎ 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়। সেইকাৰণে 0.03 চেণ্টিমিটাৰক আমি যদি 100 দি ডিভাইড কৰি দিওঁ, তেতিয়া লগে লগে এই মিটাৰলৈ সলনি হৈ যাব, মিটাৰলৈ কনভাৰ্ট হৈ যাব। 0.03 চেণ্টিমিটাৰক 100 দি ডিভাইড কৰি আমি মিটাৰলৈ কনভাৰ্ট কৰিলোঁ। এইটো আমি পাই গ'লোঁ 0.0003 মিটাৰ। 0.03 / 100 কৰিলে আমি এইটো পাই যাম 0.0003 মিটাৰ। এতিয়া এই মানটোক, এই ভেলুটোক আমি এনেকৈও লিখিব পাৰোঁ। এইটো কেনেকৈ কৰিছোঁ মই এবাৰ দেখাই দিছোঁ বাৰু। 0.0003 মিটাৰ, এইটো আমি এনেকৈ লিখিব পাৰোঁ যে 3/10,000, কাৰণ ডেচিমেলৰ পিছত 1 2 3 4 4টা ডিজিট আছে। দশমিকৰ পিছত 4টা ডিজিট আছে, গতিকে 4টা 0, 1 2 3 4, অৰ্থাৎ 10,000। ইয়াৰ অৰ্থটো এইটো 3/10,000। এতিয়া আমি কি কৰিব পাৰোঁ ইয়াক, যে 3 আছে, 3 আমি এনেকৈ কৰিব পাৰোঁ, লব 3 আছে, নিউমাৰেটৰ 3, ডিনমিনেটৰ 10,000, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 10⁴ লিখিব পাৰোঁ। 3 টো 3 থাকিলে 10,000টো আমি 10⁴ লিখিব পাৰোঁ, কাৰণ 4টা 0 আছে, 1 2 3 4, 10⁴। এতিয়া আমি নেক্সট ষ্টেপত এইটো লিখি দিব পাৰোঁ। তাৰমানে 10⁴টো আমাৰ হৰ আছিলে, তলত আছিলে হৰ, তাক আমি যেতিয়া লব বনাই পেলালোঁ, অৰ্থাৎ 10⁴ এইটো ডিনমিনেটৰ আছিলে, হৰ আছিলে, তাক আমি যেতিয়া নিউমাৰেটৰ বনাম, অৰ্থাৎ লব কৰি পেলাম, তেতিয়া 3 লগলৈ যেতিয়া এইটো গুচি আহিব ওপৰলৈ, মাইনাছ চিন এটা আহি যাব, 10⁻⁻4 মিটাৰ। এইটো আমি এনেকৈ বনাই লৈছোঁ, মিটাৰলৈ কনভাৰ্ট হৈ গ'ল।
তাৰমানে গোটেইকেইটা SI একক হৈ গ'ল ওম মিটাৰ এইটো মিটাৰলৈ হৈ গ'ল এতিয়া কথা হ'ল আমাৰ এইটো আছিলে ব্যাসৰ মান কিন্তু আমাক প্ৰয়োজন হ'ব ব্যাসাৰ্ধৰ মান আমি জানো ব্যাস যিমান হয় তাৰ আধা উলিয়াই দিলে হেতুৱে ব্যাসাৰ্ধ হৈ যায় গতিকে আমি এই মানটোক এটো আছিলে ব্যাস ডিৰ মান ডিৰ ভ্যালু গতিকে ইয়াক যদি আমি 2 দি হৰণ কৰি দিওঁ তেতিয়া হেতু অৰ্থাৎ আমি আধা কৰি দিলো 2 দি হৰণ কৰাৰ অৰ্থ হৈছে তাৰ আধা কৰি দিলো 3 * 10⁻⁻4 মিটাৰ ইয়াৰ আধা কৰিলো হেতু আমাৰ ব্যাসাৰ্ধ হৈ গ'ল এতিয়া আমি কি কৰিব পাৰো আমি তাঁৰডালৰ প্ৰস্থছেদৰ কালিটো উলাই ল'ব পাৰো তাঁৰডালৰ প্ৰস্থছেদৰ কালি a = πr² এটো এটা সূত্ৰ আছে কালি উলিওৱা πr² পাই মানটো আমি বহাই দিলো 22/7 আৰৰ ভ্যালু আমাৰ এটো আছিলে 3 * 10⁻4/2 স্কয়াৰ থাকা কাৰণে r স্কয়াৰ আছিল গতিকে আমি দুবাৰ লিখি দিলো আৰৰ ভ্যালুটো দুবাৰ লিখিলো স্কয়াৰ থাকা কাৰণে এতিয়া আমি 2 দি 22 ক কাটিলো 11 পাই গলো 2 11 গুণ 22 2 দি 22 ক কাটিলো 11 পাই গলো আৰু কাটা না যায় এতিয়া আমাৰ তলত থাকিলে 7 আৰু 2 থাকিলে 7 * 2 7 দুগুণ 14 পাই গলো এটো আমি তলত ঠিক তেনেকৈ আমাৰ ওপৰত 3 * 3 3 পূৰণ 3 3 3 গুণ 9 পালো 9 লগত এই 11 টো 9 * 11 99 পাই গলো 11 9 গুণ 99 পাই গলো তাৰছত 10⁻⁻4 10⁻⁻4 দুইটা একলগ হলে 10⁻⁻8 হৈ যাব এই -4 পাৱাৰ দুটা কি হ'ব মাল্টিপ্লিকেশন পূৰণত কি হয় পাৱাৰ বিলাক যোগ হৈ যায় গতিকে -4 মিলি -8 হৈ গ'ল 10⁻⁻8 এই ভ্যালুটোৰ পৰা এতিয়া আমি কি কৰিলো 14 দি 99ক আমি যদি হৰণ কৰি চাও আমি এটো পাই যাম 7.08 পাই যাম 14 দি 99ক হৰণ কৰি 7.08 পালো ইনটু 10⁻⁻8 এটা আমাৰ এটো প্ৰস্থছেদৰ কালি এৰ ভ্যালু এৰ মানটো উলাই গ'ল এতিয়া আমি জানো যে এটো এটা সূত্ৰ আছিল আমাৰ r = ρ এটো ρ বুলি কোৱা হয় ρ l/a ρ মানে হৈছে ৰোধকতা আমাক ৰোধকতা উলিয়াবলৈ দিছে ধাতুৰ গতিকে আমি এটো ৰোধকতা ইকুৱেল এই সূত্ৰটোৰ পৰা আমি এটো বনাই পেলালো ρ = ra/l এটো হৈ যাব এটো সকলোৱে হয়তো বনাব পাৰে নে নাজানো মই এবাৰ দেখাই দিছো এটো কেনেকৈ বনালো আমাৰ আছিল r = ρ l/a আমাৰ আছিল সূত্ৰটো এটো r = ρ l/a অৰ্থাৎ আমি এটা কি কৰিব পাওঁ ρ আৰু l এই দুটা আমাৰ লব হয় তলত হৰটো a আছে এফালে r আছে এটো এটা আমি যদি এটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিওঁ ইয়াৰ তলত 1 আছে ρ l = ক্ৰস মাল্টিপ্লিকেশন a r আহি যাব এতিয়া আমি ইয়াৰ পৰা ρ = ar বা r এ যেনেকৈ লিখা হয় a * r l টো ইয়াত তলত গুছি যাব এটোই আমি এনেকৈ পালো r a বা a r একেটাই আমি এনেকৈ এটো পাই গলো এতিয়া ইয়াত আমি মানখিনি বহাই দিলে আমি এটো এনসাৰটো পাই যাম ইয়াত এটা কথা আছে ρ = ra/l r ৰ ভ্যালু আছিল 26 এটো 26 ওম বহাই দিলো লগত পূৰণ হৈ আছে a এৰ ভ্যালু আমি এটো উলাইছিলো এটো 7.08 * 10⁻⁻8 এটো বহাই দিলো তলত আছে a তলত আছে l ৰ ভ্যালু এটো দৈৰ্ঘ্য l = 1 মিটাৰ তলত এটো 1 আহি গল তলত 1 থাকা নথকা একেই কথা এতিয়া আমি এখিনি যদি ক্যালকুলেশন কৰো অৰ্থাৎ 26 ৰ লগত 7.08 এটো যদি আমি পূৰণ কৰি দিও 26 * 7.08 আমি এটো পাই যাম পূৰণ কৰি চালে 184.08 আৰু 10⁻⁻8 টো লগত থাকিলে এতিয়া আমি কি কৰিছো এটা বৈজ্ঞানিক পদ্ধতি বুলি এটা পদ্ধতি আছে সাইন্টিফিক মেথড আমাৰ তাৰ মানে এই এনসাৰ বিলাক সদায় বৈজ্ঞানিক পদ্ধতি মতে হ'ব লাগে অৰ্থাৎ বৈজ্ঞানিক পদ্ধতি মতে কি হ'ব লাগে এই ডেসিমেলটো যেটো দশমিক হেতু সদায় এটা ডিজিটৰ পিছলে নিব লাগে মানে আমাৰ ইয়াত দেখিছো যে আমি এটা দুটা তিনটা ডিজিটৰ পিছত আছে গতিকে আমি কি কৰিলো এই ডেসিমেলটো আমি এটা ডিজিটৰ পিছত কৰিব লাগিব এটো 1.84 তাৰ মানে 1 ৰ পিছলে আমি ডেসিমেলটো লৈ আহিলো অৰ্থাৎ আমি কি কৰিলো এটো যে 10⁻⁻8 আছিল ইয়াৰ পৰা আমি
10 to the power -6 কৰি পেলালো অৰ্থাৎ 10 to the power -2 এটা ইয়ালে আহি গ'ল লগে লগে ডেসিমেলটো কি হ'ল দুটা ডিজিট আগুৱাই গুচি আহিল তাৰমানে কি কৰিছো আসলতে ইয়াক আমি 10 স্কয়াৰ দি হৰণ কৰি দিছো ডিভাইড কৰি দিছো মানে তলত অৰ্থাৎ এনেকে ইয়াৰ তলত যদি আমি 10 স্কয়াৰ এটা দি দিওঁ 10 স্কয়াৰ আকৌ এটো ভ্যালু যদি আমি তলত নিলিখি যদি ওপৰতে লিখো 10 to the power -2 মাইনাস এটা আহি যাব অৰ্থাৎ এটো যে 10 to the power -8 আছিল ইয়াৰ পৰাই আমি এটো লৈ লৈছো এটা অৰ্থাৎ ইয়াত তেতিয়া -6 হৈ যাব এটো আমি ইয়াৰ পৰাই 10 স্কয়াৰ এটা লৈ লৈছো গতিকে কি হ'ল 10 স্কয়াৰ মানে কি 100 গতিকে ইয়াৰ ডেসিমেলটো যত আছে দুটা ডিজিট আগুৱাই গুচি আহিব 1.84 হৈ যাব আমি হেতুই কৰিছো গতিকে এটো হল সাইন্টিফিক মেথড বুলি কোৱা হয় বৈজ্ঞানিক পদ্ধতি 1.84 * 10 to the power -6 ওহম মিটাৰ ডেসিমেলটো দুটা ডিজিট আগুৱাই আনাৰ লগে লগে ইয়াৰ পৰা -2 এটা কমি গল -8 আছিল 10 to the power -8 আছিল এটো 10 to the power -6 হৈ গল আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো উত্তৰটো শুদ্ধ হোৱাৰ পিছতো আমি যদি এই এককটো যদি নিলিখো তেতিয়া কিন্তু নম্বৰ পোৱা নাযাব আমি এটো উলিয়াই আছো ৰ অৰ্থাৎ ৰোধকতাৰ মান উলিয়াই আছো গতিকে ৰোধকতাৰ এসআই একক কি ওহম মিটাৰ গতিকে ওহম মিটাৰটো লিখিব লাগিব এইবাৰ কোৱেশ্চন নম্বৰ 33 এই দুটা প্ৰশ্ন আহিছে 33 1 নম্বৰ শক্তিৰ ভাল উৎস কি ইয়াত 1 মাৰ্ক আহিছে 2 নম্বৰতে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ইয়াত 2 মাৰ্কস আহিছে তে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আমি এনেকৈ দিব পাৰো যেহেতু 1 মাৰ্ক আহিছে শক্তিৰ ভাল উৎস হৈছে সেইবোৰ যিবোৰে প্ৰতি একক ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে অৰ্থাৎ যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে সহজে উপলব্ধ হয় মিতব্যয়ী হয় পৰিবহন আৰু সঞ্চয় সহজ হয় 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেকৈ দিব পাৰো জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হৈছে এ নম্বৰ এই ইন্ধনসমূহ অনবীকৰণযোগ্য ইহতৰ ভাণ্ডাৰ সীমিতভাৱে এদিন এইবোৰ শেষ হৈ যাব বি নম্বৰ এই ইন্ধনসমূহৰ ব্যৱহাৰে বায়ু প্ৰদূষণ কৰে যাৰ ফলত আম্লিক বৃষ্টি সেউজ গৃহ প্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাই দেখা দিয়ে আম্লিক বৃষ্টি মানে হৈছে এসিড ৰেইন সেউজ গৃহ প্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধি এবিলাক এটো হৈছে গ্লোবাল ওয়ার্মিং বুলিও কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি সেউজ গৃহ প্ৰভাৱ এটো গ্ৰীণ হাউস এফেক্ট গতিকে এই সমস্যাবোৰে দেখা দিয়ে কোৱেশ্চন নম্বৰ 33 অথবা দিয়া আছিল এটো প্ৰশ্ন যে কিছুমান বিকল্প শক্তিৰ উৎসৰ নাম উল্লেখ কৰি সিহঁতৰ ব্যৱহাৰ লিখা এই বিকল্প শক্তিৰ উৎস বহুত আছে তাৰ ভিতৰত আমি তিনটা লৈছো উত্তৰটো এনেকৈ দিছো যে কিছুমান বিকল্প শক্তিৰ উৎসৰ নাম আৰু ব্যৱহাৰ তলত দিয়া হ'ল 1 নম্বৰতে সৌৰ শক্তি অৰ্থাৎ সূৰ্যৰ পৰা পোৱা শক্তি সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা সৌৰকোষ ব্যৱহাৰ কৰি কৃত্ৰিম উপগ্ৰহ মংগল গ্ৰহৰ পৰিভ্ৰমক দুৰ্গম অঞ্চলৰ অনাতাৰ বা বেতাৰ প্ৰণালী দূৰদৰ্শন ৰিলে কেন্দ্ৰ কেলকুলেটৰ আদি কাৰ্যক্ষম কৰা হয় 2 নম্বৰতে নিউক্লিয় শক্তি অৰ্থাৎ পৰমাণুৰ পৰা পোৱা নিউক্লিয়াছৰ পৰা পোৱা শক্তি নিউক্লিয় শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন পৰমাণু বোমা তৈয়াৰ আদিত ব্যৱহাৰ কৰা হয় 3 নম্বৰতে ভূতাপীয় শক্তি যেনেকৈ গৰম পানীৰ উঁহ থাকে ভূগৰ্ভৰ ভিতৰৰ পৰা পোৱা কিছুমান এনেকুৱা গৰম পানী উঁহ থাকে গৰম পানী ওলাই সেইবিলাকৰ পৰা কি কৰা হয় যে বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 34 একোডাল খাদ্য শৃংখলত শক্তি বণ্টনৰ প্ৰক্ৰিয়াসমূহ লিখা 5 মাৰ্কস আহিছে আমি উত্তৰটো এনেকৈ দিব পাৰো একোডাল খাদ্য শৃংখলত উৎপাদকবোৰে অৰ্থাৎ স্বপোষী জীৱবিলাকে সূৰ্যৰ পৰা শক্তি আহৰণ কৰি সেই শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে এই শক্তিকেই জীৱজগতৰ সকলোবিলাক জীৱই যাৱতীয় কাৰ্যৰ বাবে প্ৰয়োজনীয় শক্তি হিচাপে লাভ কৰে সাধাৰণতে সেউজীয়া উদ্ভিদে পাতত পৰা সৌৰ শক্তিৰ পৰা প্ৰায় 10% শক্তিহে ধৰি ৰাখিব পাৰে অৰ্থাৎ সেউজীয়া উদ্ভিদবিলাকৰ পাতত
যিমানখিনি সৌৰ শক্তি বা সূৰ্যৰ পোহৰ পৰে তাৰ পৰা প্ৰায় 10% শক্তিহে ধৰি ৰাখিব পাৰে। প্ৰাথমিক উপভোক্তাবিলাকে সেউজীয়া উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰিলে তাৰ সৰহভাগ শক্তিয়েই তাপ শক্তি হিচাপে পৰিৱেশত এৰি দিয়ে। কিছু অংশ পাচন কাৰ্যত ব্যৱহাৰ কৰে আৰু বাকীখিনি বৃদ্ধি আৰু বংশবিস্তাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। অৰ্থাৎ প্ৰাথমিক উপভোক্তা তাৰ অৰ্থটো হৈছে যিবিলাক তৃণভোজী প্ৰাণী, সেউজীয়া উদ্ভিদবিলাকক ডাইৰেক্টলি খায়। এই তৃণভোজী প্ৰাণীবিলাকৰ কথা কোৱা হৈছে। সিহঁতে যেতিয়া সেউজীয়া উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে তেতিয়া সেই খাদ্যৰ পৰা সৰহভাগ শক্তিয়েই তাপ শক্তি হিচাপে পৰিৱেশত এৰি দিয়ে সিহঁতে। সেই শক্তিৰ কিছু অংশহে পাচন কাৰ্যত ব্যৱহাৰ কৰে আৰু কিছু অংশ বৃদ্ধি আৰু বংশবিস্তাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। এটা উপভোক্তা স্তৰৰ পৰা পৰৱৰ্তী স্তৰলৈ গড়ে প্ৰায় 10% শক্তি প্ৰবাহিত হয়। তাৰমানে এটা স্তৰৰ পৰা তাৰ নেক্সট স্তৰটোলৈ, আকৌ সেইটো স্তৰৰ পৰা আকৌ তাৰ নেক্সট স্তৰলৈ, এনেকৈ প্ৰত্যেকটো স্তৰলৈ প্ৰায় 10% শক্তিহে প্ৰবাহিত হৈ গৈ থাকে। যিহেতু প্ৰতিটো উপভোক্তা স্তৰৰ পৰৱৰ্তী উপভোক্তা স্তৰলৈ নিচেই সামান্য পৰিমাণৰ শক্তিহে প্ৰবাহিত হয়, গতিকে খাদ্য শৃংখলত তেনে উপভোক্তা মাত্ৰ 3টা বা 4টা স্তৰহে পোৱা যায়। এনেদৰে প্ৰবাহিত হওঁতে প্ৰতিটো স্তৰতে কমি যোৱা শক্তিৰ পৰিমাণ ইমানেই বেছি হয় যে চতুৰ্থ স্তৰৰ উপভোক্তাই অতি সামান্য শক্তিহে লাভ কৰে। অৰ্থাৎ প্ৰত্যেকটো স্তৰতে 10%কেহে শক্তিৰ প্ৰবাহ হওঁতে একেবাৰে শেষৰ স্তৰটো, একেবাৰে ওপৰত যিটো স্তৰ থাকে চতুৰ্থ স্তৰ, সেইখিনি জীৱই সামান্য শক্তিহে লাভ কৰেগৈ শেষত। এতিয়া খাদ্য শৃংখলত শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। স্বপোষী জীৱই সূৰ্যৰ পৰা আহৰণ কৰা শক্তি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে। সেইদৰে তৃণভোজী প্ৰাণীয়ে আহৰণ কৰা শক্তি পুনৰ স্বপোষীলৈ উভতি যাব নোৱাৰে। অৰ্থাৎ স্বপোষী জীৱ মানে সেউজীয়া উদ্ভিদবিলাকে সূৰ্যৰ পৰা যি শক্তি আহৰণ কৰে সেই শক্তি আকৌ পুনৰ সূৰ্যলৈ উভতি নাযায়। ঠিক সেইদৰে তৃণভোজী প্ৰাণীবিলাকে সেউজীয়া উদ্ভিদক যেতিয়া খাদ্য হিচাপে খায় তেতিয়া সেউজীয়া উদ্ভিদৰ পৰা শক্তি পালে সেই শক্তিখিনি পুনৰ আকৌ সেউজীয়া উদ্ভিদলৈ অৰ্থাৎ স্বপোষীলৈ আকৌ উভতি নাযায়, উভতি যাব নোৱাৰে। এতিয়া ইয়াত এটা ৰেখা চিত্ৰৰে ইয়াক দেখুওৱা হৈছে শক্তিৰ প্ৰবাহ। সৌৰ শক্তিক উৎপাদকবিলাকে আহৰণ কৰে, উৎপাদকবিলাকে গ্ৰহণ কৰে, অৰ্থাৎ সেউজীয়া উদ্ভিদ বা স্বপোষীবিলাকে, সিহঁতকে উৎপাদক বুলি কোৱা হয়, সিহঁতে আহৰণ কৰে। উৎপাদকবিলাকৰ পৰা তৃণভোজী প্ৰাণীবিলাকে পায়, তৃণভোজী প্ৰাণীবোৰৰ পৰা মাংসহাৰী প্ৰাণীয়ে পায় আৰু মাংসহাৰী প্ৰাণীৰ পৰা উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণীয়ে সেই শক্তি লাভ কৰে। কিন্তু প্ৰত্যেকটো স্তৰতে শক্তিৰ প্ৰবাহ কি হয়, কমি কমি গৈ থাকে। এইবাৰ কুৱেশ্যন নম্বৰ 35 লৈছোঁ। ইয়াত 3টা প্ৰশ্ন দিয়া আছে। 35ৰ 1 নম্বৰটো হৈছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ গঠন লিখা। ইয়াত 2 মাৰ্কছ আহিছে। 35ৰ 2 নম্বৰ ইয়াত আছে আয়নীয় যৌগৰ 2টা ধৰ্ম উল্লেখ কৰা। ইয়াতো 2 মাৰ্কছ আছে। 3 নম্বৰ 35ৰ 3 নম্বৰত আছে অম্লৰাজ কি? ইয়াত 1 মাৰ্ক আছে। এতিয়া আমি প্ৰথমতে 1 নম্বৰটো কৰিছোঁ। মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 282, অৰ্থাৎ ইয়াৰ যোজক ইলেক্ট্ৰন 2টা। এই যোজক ইলেক্ট্ৰন 2টা সি ত্যাগ কৰিব, এৰি দিব। এইটো এৰি দিছে 2টা ইলেক্ট্ৰন। লগে লগে 2টা ইলেক্ট্ৰন নাইকিয়া হয় 28, ইলেক্ট্ৰনীয় বিন্যাস 28 হৈ গৈছে। গতিকে সি এটা, যিহেতু সি ইলেক্ট্ৰন ত্যাগ কৰিছে গতিকে সি এটা ধনাত্মক আয়ন হৈছে, মেগনেছিয়াম 2+ আয়ন। 2টা ইলেক্ট্ৰন এৰি দিয়াৰ কাৰণে 2+ মেগনেছিয়াম 2+ আয়ন। ঠিক সেইদৰে অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 26, অৰ্থাৎ ইয়াৰ যোজক ইলেক্ট্ৰন 6টা। এই ইলেক্ট্ৰন 2টা যদি গ্ৰহণ কৰে, এই 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, মেগনেছিয়ামে এৰি দিয়া ইলেক্ট্ৰন 2টা অক্সিজেনৰ পৰমাণুটোৱে বা অক্সিজেনে ইলেক্ট্ৰন 2টা গ্ৰহণ কৰিছে, কৰি পেলাই তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হৈছে, 26 আছিলে 28 হৈ গ'ল। আৰু সেই 2টা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ কাৰণে অক্সিজেন 2- আয়ন গঠন কৰিছে, অৰ্থাৎ এইটো ঋণাত্মক আয়ন গঠন কৰিছে। এতিয়া মেগনেছিয়ামৰ ধনাত্মক আয়ন আৰু অক্সিজেনৰ ঋণাত্মক আয়ন, এই 2টা লগ লাগি মেগনেছিয়াম অক্সাইড যৌগটো গঠন কৰে। সেইটোকে আমি ইয়াত দেখুৱাই দিছোঁ। মেগনেছিয়ামৰ এই যোজক ইলেক্ট্ৰন 2টা ইয়াত দেখাই দিছোঁ, এই 2টা যোজক ইলেক্ট্ৰন। অক্সিজেনৰ সেইদৰে এই 6টা যোজক ইলেক্ট্ৰন আমি ক্ৰছ মাৰ্ক দি পেলাই
কাট মাৰ্ক দি এনেকুৱা ক্ৰছ পূৰণ চিনৰ দৰে দি পেলাই আমি 6টা ইলেক্ট্ৰন দেখাই দিছোঁ 1 2 3 4 5 6টা ইলেক্ট্ৰন অক্সিজেনৰ এই যোজক ইলেক্ট্ৰন 6টা এই মেগনেছিয়ামৰ এই ইলেক্ট্ৰন দুটা অক্সিজেনটোৱে এই দুটা গ্ৰহণ কৰিছে তাকে আমি এনেকৈ দেখুৱাই দিছোঁ মেগনেছিয়ামৰ ইলেক্ট্ৰন দুটা অক্সিজেনে গ্ৰহণ কৰিছে কৰি পেলাই এতিয়া মেগনেছিয়াম 2+ আয়ন এই আয়নটো আৰু অক্সিজেন 2- আয়ন এইটো এই দুইটা লগ লাগি পেলাই মেগনেছিয়াম অক্সাইড গঠন কৰিছে ঠিক আছে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আমি এনেকৈ দিব পাৰোঁ যে আয়নীয় যৌগৰ দুটা ধৰ্ম হৈছে নম্বৰ এ আয়নীয় যৌগ কঠিন বা গোটা কিছু দৃঢ় আৰু চনকা বি নম্বৰ আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ এই দুটা ধৰ্মৰ বাহিৰেও আৰু দুটামান ধৰ্ম আছে আয়নীয় যৌগৰ ইচ্ছা কৰিলে সেইকেইটাও লিখিব পাৰি বা এই দুটা লিখিলেও হয় যেনেকৈ আৰু ধৰ্ম আছে আয়নীয় যৌগসমূহে দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে সেইটোও লিখিব পাৰি ঠিক সেইদৰে আৰু এটা ধৰ্ম লিখিব পাৰি যে আয়নীয় যৌগবিলাক পানীত দ্ৰৱণীয় সেইটোও লিখিব পাৰি ঠিক এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ অম্লৰাজ কি ইয়াৰ উত্তৰটো হৈছে অম্লৰাজ হৈছে 3:1 অনুপাতত 3:1 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ সদ্য প্ৰস্তুত মিশ্ৰণ এই শব্দবিলাক উল্লেখ নকৰিলে কিন্তু ভুল হ'ব এচিডবিলাক সাধাৰণতে দুই ধৰণৰ থাকে লঘু এচিড আৰু গাঢ় এচিড অম্লৰাজ তৈয়াৰ কৰিবলৈ লঘু এচিড ব্যৱহাৰ কৰা নহয় গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিড ব্যৱহাৰ কৰা হয় আৰু অনুপাতটো হৈছে 3:1 অনুপাত এতিয়া 3:1 অনুপাতত এই দুটা যদি উলুটাকৈ কোনোবাই লিখি দিয়ে ভুল হ'ব অৰ্থাৎ 3:1 অনুপাতত গাঢ় নাইট্ৰিক এচিড যদি এখিনিত লিখে আৰু গাঢ় হাইড্ৰক্লৰিক এচিড যদি ইয়াত লিখে তেতিয়া কিন্তু ভুল হৈ যাব কাৰণ অনুপাতটো উল্টা হৈ যাব যদি গাঢ় হাইড্ৰক্লৰিক এচিড 3 ml লোৱা হয় গাঢ় নাইট্ৰিক এচিড 1 ml লোৱা হয় ইয়াৰ অৰ্থটো সেইটো গতিকে এইদৰে অম্লৰাজ প্ৰস্তুত কৰা হয় আৰু এইটো হৈছে এটা সদ্য প্ৰস্তুত মিশ্ৰণ তাৰমানে মিশ্ৰণটো প্ৰস্তুত কৰি লগে লগেই ব্যৱহাৰ কৰা হয় তাক এইবাৰ কুৱেশ্যন নম্বৰ 35ৰ অথবা দিয়া আছিল 1 নম্বৰ দগ্ধীকৰণ আৰু তাপজাৰণৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা 2 নম্বৰ উভধৰ্মী অক্সাইড কাক বোলে দুটা উদাহৰণ দিয়া 3 নম্বৰ দুটা উচ্চ সক্ৰিয় ধাতুৰ নাম লিখা আমি উত্তৰখিনি এনেকৈ দিব পাৰোঁ 1 নম্বৰ দগ্ধীকৰণ আৰু তাপজাৰণৰ মাজত দুটা পাৰ্থক্য দুটা আমি এনেকৈ লিখিব পাৰোঁ যে এ নম্বৰ পৰিমিত বায়ুৰ উপস্থিতিত দগ্ধীকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আনহাতে অতিৰিক্ত বায়ুৰ উপস্থিতিত তাপজাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় পৰিমিত বায়ু অৰ্থাৎ কম পৰিমাণৰ বায়ু আৰু অতিৰিক্ত বায়ু অৰ্থাৎ অধিক বেছি বায়ুৰ উপস্থিতিত কৰা হয় বি নম্বৰ দগ্ধীকৰণ প্ৰক্ৰিয়াৰে কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় আনহাতে তাপজাৰণ প্ৰক্ৰিয়াৰে ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় এতিয়া 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বোলে দুটা উভধৰ্মী অক্সাইড হৈছে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড 3 নম্বৰ প্ৰশ্ন দুটা উচ্চ সক্ৰিয় ধাতুৰ নাম লিখা উত্তৰ দুটা উচ্চ সক্ৰিয় ধাতু হৈছে সোডিয়াম আৰু পটাছিয়াম এই দুটাৰ বাহিৰেও আৰু বেলেগো লিখিব পাৰি যেনে কেলছিয়াম লিখিব পাৰি এইবাৰ কুৱেশ্যন নম্বৰ 36 কি প্ৰথাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় এটোত 5 মাৰ্কছ আহিছে উত্তৰটো আমি এনেকৈ দিব লাগিব যে জীৱদেহৰ কোষ পৰশত 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু সৃষ্টি হয় এই পাইৰুভেট অণুৰ পৰা শক্তি উৎপন্ন হোৱা বিভিন্ন প্ৰথা তলত উল্লেখ কৰা হ'ল 1 নম্বৰ এককোষী জীৱ স্তৰ দেহত অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হোৱাৰ লগতে শক্তি উৎপন্ন হয় ইয়াক কিনবন প্ৰক্ৰিয়া বা অবাতচহন বোলে 2 নম্বৰ কোষৰ মাইটকণ্ড্ৰিয়াত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি পানী কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় ইয়াক সবাতচহন বোলে 3 নম্বৰ কেতিয়াবা আমাৰ পেশীকোষত কম পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয়
যেহেতু এই প্ৰশ্নটোত 5 মাৰ্কছ আহিছে গতিকে আমি তাত ৰেখাচিত্ৰটো দি দিব লাগিব অৰ্থাৎ গ্লুকোজ জাৰিত হোৱা শ্বসন প্ৰক্ৰিয়াটোৰ বিভিন্ন পথসমূহ আমি ৰেখাচিত্ৰৰে এনেকৈ দেখাই দিব লাগিব আমি ইতিমধ্যে যিখিনি লিখিলোঁ তিনিটা প্ৰক্ৰিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ সেই প্ৰক্ৰিয়াকেইটাকে ইয়াত ৰেখাচিত্ৰৰে দেখুৱাই দিয়া হৈছে যে 6টা কাৰ্বনযুক্ত গ্লুকোজ অণুৰ পৰা কোষপৰশত পাইৰুভেট অণু 3 কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হৈছে সেই পাইৰুভেট অণুটো এতিয়া কি হ'ব যে অক্সিজেনৰ অনুপস্থিতিত ইষ্ট কোষত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হ'ব ঠিক সেইদৰে সেই পাইৰুভেট অণুটো পেশী কোষত আমাৰ পেশী কোষত অক্সিজেন কম থকা অৱস্থাত অক্সিজেন কম হ'লে লেক্টিক এচিড আৰু শক্তি উৎপন্ন হ'ব ঠিক সেইদৰে অক্সিজেনৰ উপস্থিতিত মাইটোকন্ড্ৰিয়াত 3 কাৰ্বনযুক্ত পাইৰুভেট অণুৰ পৰা কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হ'ব গতিকে 5 মাৰ্কছ অহাৰ কাৰণে 5 নম্বৰ অহাৰ কাৰণে আমি এই ৰেখাচিত্ৰটোৰ লগত দেখুৱাই দিব লাগে কুৱেশ্যন নম্বৰ 36ৰ অথবা দিছিলে আমাৰ শৰীৰত বিভিন্ন পদাৰ্থবোৰৰ পৰিবহণত ৰক্ত আৰু লসিকা তন্ত্ৰই কেনেদৰে সহায় কৰে অৰ্থাৎ আমি ৰক্ত পৰিবহণ তন্ত্ৰৰ কাৰ্য আৰু লসিকা পৰিবহণ তন্ত্ৰৰ কাৰ্যসমূহ লিখিব লাগিব আৰু ইয়াত 5 মাৰ্কছ আহিছে সেইকাৰণে আমি প্ৰথমতে ৰক্ত পৰিবহণ তন্ত্ৰৰ কাৰ্য লিখিছোঁ যে এই তন্ত্ৰ হৃদযন্ত্ৰ তেজ আৰু ৰক্তনলিকাৰে গঠিত ইয়াৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ বিতৰণ কৰে আৰু শৰীৰৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওঁলৈ প্ৰেৰণ কৰে বা পৰিবহণ কৰে হাওঁফাওঁত সেই তেজখিনি শোধন হোৱাৰ পিছত এই অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ আহে আৰু হৃদযন্ত্ৰই দেহত বিতৰণ কৰে 2 নম্বৰ কাৰ্য তেজে দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু কাৰ্বন ডাই অক্সাইড নাইট্ৰোজেন জাতীয় বৰ্জিত পদাৰ্থ হৰমন বিভিন্ন প্ৰকাৰৰ লৱণ আদি পৰিবহণ কৰে তেজৰ লোহিত ৰক্ত কণিকাই অক্সিজেন কঢ়িয়াই নিয়ে তদুপৰি তেজৰ শ্বেতৰক্ত কণিকাই শৰীৰটোক ৰোগ সংক্ৰমণৰ পৰা প্ৰতিৰক্ষা প্ৰদান কৰে আৰু অনুচক্ৰিকাই শৰীৰৰ ৰক্তক্ষৰণ প্ৰতিৰোধ কৰে তেজে শৰীৰৰ উষ্ণতাও নিয়ন্ত্ৰণ কৰে 3 নম্বৰ কাৰ্য হ'ল ৰক্তনলিকাসমূহ হৈছে ধমনী শিৰা আৰু ৰক্তকেশিকাসমূহ এইবোৰৰ যোগেদিয়েই তেজ সমগ্ৰ দেহত বিয়পি পৰে এইবাৰ লসিকা পৰিবহণ তন্ত্ৰৰ কাৰ্যসমূহ এই তন্ত্ৰ লসিকা আৰু লসিকাবাহী নলিকাৰে গঠিত লসিকা হৈছে ৰক্তকেশিকাৰ বেৰৰ ছিদ্ৰৰে ওলাই অহা প্লাজমা প্ৰটিন আৰু ৰক্তকোষৰ সমষ্টি অৰ্থাৎ লসিকাবোৰ তেজৰ পৰাই সৃষ্টি হয় ইয়াৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ ই অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ পৰিবহণ তন্ত্ৰলৈ কঢ়িয়াই নিয়ে 2 নম্বৰ কাৰ্য ই অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই নিয়ে এইবাৰ কুৱেশ্যন নম্বৰ 37 মেণ্ডেলৰ বংশগতি সূত্ৰসমূহ ব্যাখ্যা কৰা ইয়াত 5 মাৰ্কছ আহিছে 5 নম্বৰ উত্তৰটো এনেকৈ দিব পাৰি যে মেণ্ডেলৰ বংশগতি সূত্ৰসমূহ তলত ব্যাখ্যা কৰা হ'ল 1 নম্বৰ মেণ্ডেলে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটাই F1 জনুত সৃষ্টি হোৱা আটাইবোৰ গছেই ওখ পাইছিল প্ৰকাশ পোৱা ওখ চৰিত্ৰটোক প্ৰভাৱী আৰু অপ্ৰকাশিত চাপৰ চৰিত্ৰটোক অপ্ৰভাৱী লক্ষণ বোলে 2 নম্বৰ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটাই F1 জনুত সৃষ্টি হোৱা ওখ গছবোৰত কেপিটেল টি আৰু স্মল টি এই কাৰক দুটা দেহকোষত একেলগে থাকে যদিও জননকোষ গঠনৰ সময়ত এই কাৰক দুটা পৰস্পৰৰ পৰা পৃথক হৈ বেলেগ বেলেগ জননকোষত প্ৰৱেশ কৰে অৰ্থাৎ এইবিলাক যে দিয়া হৈছে বিশুদ্ধ ওখ কেপিটেল টি বিশুদ্ধ চাপৰ স্মল টি স্মল লেটাৰ টি অৰ্থাৎ এইবিলাকে জিন বুজাই আছে এজোৰ জিন বা এজোৰ কাৰক বুলি কোৱা হয় ইয়াত গতিকে এই কাৰকজোৰ বা এইজোৰ জিনত এটা ওখ চৰিত্ৰ বহন কৰা জিন আৰু এটা চাপৰ চৰিত্ৰ বহন কৰা জিন দুইটা জিন একলগত বা দুইটা কাৰক একেলগে আছে
এতিয়া 3 নম্বৰতে মেণ্ডেলে দ্বিসংকৰ পৰীক্ষাত হালধীয়া ঘূৰণীয়া আৰু সেউজীয়া সুতুৰা লক্ষণযুক্ত দুজোপা মটৰ মাহৰ গছক পিতৃজনু হিচাপে লৈ সিহঁতৰ মাজত পৰাগযোগ ঘটালে আৰু F1 জনুৰ আটাইবোৰ গছ হালধীয়া ঘূৰণীয়া লক্ষণযুক্ত হ'ল। F1 জনুত গোটেইখিনি একেটা লক্ষণযুক্ত পালে হালধীয়া ঘূৰণীয়া। F1 জনুৰ গছবোৰৰ মাজত স্বপৰাগযোগ হ'বলৈ দিয়াত F2 জনুত সৃষ্টি হোৱা গছবোৰত প্ৰত্যেক জনুত পোৱা লক্ষণৰ বাহিৰেও দুটা নতুন লক্ষণৰ গছ পোৱা গ'ল। সেই নতুন লক্ষণ দুটা হৈছে হালধীয়া সুতুৰা আৰু সেউজীয়া ঘূৰণীয়া। আগতে এই দুটা লক্ষণৰ গছ নাছিলে F1 জনুত আৰু প্ৰত্যেক পুৰুষতো এই লক্ষণ দুটা নাছিলে, কিন্তু F2 জনুত এই দুটা নতুন লক্ষণ পোৱা গ'ল। গতিকে দুযোৰ বিপৰীতধৰ্মী লক্ষণৰ কাৰকবোৰ F1 জনুত একত্ৰিত হৈ থাকে যদিও জননকোষ গঠনৰ সময়ত ইহঁত পৰস্পৰ পৃথক হৈ প্ৰতিটো কাৰকে স্বতন্ত্ৰভাৱে যিকোনো বিপৰীতধৰ্মী লক্ষণৰ কাৰকৰ লগত জননকোষ গঠন কৰে। Study board. Please subscribe and share my channel.